নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডত নতুনকৈ যিখিনি পদ মুকলি হৈছে, সেইখিনি পদৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এইখিনি পদত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে আৰু কোনে কোনে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। এই ভিডিঅ'টোত সকলোখিনি কথা ভালদৰে জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ BTC ফৰেষ্টত নতুনকৈ ফৰেষ্টাৰ গ্ৰেড 1ত যি 47টা আৰু ফৰেষ্ট গাৰ্ডত যি 110টা পদ মুকলি হৈছে, এইখিনি পদত এপ্লাই চলিব 23 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চলৈ। আপোনালোকৰ BTC ফৰেষ্টৰ ফালৰ পৰা ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডত নতুনকৈ 157টা পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ এই নতুনকৈ যি 157টা পদ মুকলি হৈছে, এই পদখিনিত আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব নোৱাৰে। এইখিনি পদ মাত্ৰ BTCৰ যিকেইখন ডিষ্ট্ৰিক্ট আছে সেই তাৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। গতিকে আমাৰ যিসকল BTC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। BTC ফৰেষ্টত নতুনকৈ ফৰেষ্টাৰ গ্ৰেড 1ত 47টা আৰু ফৰেষ্ট গাৰ্ডত 110টা পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ এইখিনি পোষ্টত এপ্লাই কৰিবলৈ যিটো বয়স, সেই বয়সটো হ'ব লাগে 18ৰ পৰা 40 বছৰ। ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড দুইটাতে 18ৰ পৰা 40 বছৰ। তাৰপিছত ST SC সকলে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ এজ ইলেকশ্যন পাব। তাৰ পৰা এইখিনি পোষ্টত এপ্লাই কৰিবলৈ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, তাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগে গ্ৰেজুৱেট। আপুনি যদি যিকোনো এটা ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেন্তে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। তাৰ পৰা আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে, তাত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগে 12 পাছ, মানে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে এপ্লাই কৰিব পাৰিব। তাৰ পৰা আপোনালোকৰ এইখিনি পোষ্টত যিটো চিলেকশ্যন প্ৰচেছ, সেই চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ অসম ফৰেষ্টৰ যিটো চিলেকশ্যন প্ৰচেছ, সেই চিলেকশ্যন প্ৰচেছটো লগত বেলেগ। এতিয়া আপোনালোকৰ এইখিনি পদৰ বাবে প্ৰথম ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব আৰু ৰিটেন টেষ্টত সময় থাকিব 3 ঘণ্টা আৰু টোটেল মাৰ্ক থাকিব 100। এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব, সেই ৰিটেন টেষ্টৰ যিটো চিলেবাছ, সেই চিলেবাছটো ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে মই কৈ দিছোঁ, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, তাৰ পৰা লজিকেল ৰিজনিং আৰু এথমেটিক্স। আৰু ফৰেষ্ট গাৰ্ডৰ যিটো আপোনালোকৰ চিলেবাছ, সেইটো হৈছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, লজিকেল ৰিজনিং আৰু এথমেটিক্স। আৰু আপোনালোকৰ এইটো যিটো ফৰেষ্ট গাৰ্ডৰ এক্সাম হ'ব, সেইটো আপোনালোকৰ HSLC ষ্টেণ্ডাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো এক্সাম হ'ব, সেইটো হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ডাৰ্ড। এতিয়া আপোনালোকৰ বহুতৰ মনত যিটো ডাউট আছিল যে ফৰেষ্টৰ যিটো ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে দৌৰিব নালাগে বুলি, এতিয়া আপোনালোকৰ সেই কথাটো BTC ফৰেষ্টৰ ক্ষেত্ৰত, BTC ফৰেষ্টত প্ৰথম ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। তাৰ পৰা আপোনালোকৰ যিখিনি ৰিটেন টেষ্ট পাছ কৰিব, তেওঁলোকৰ যিটো নেক্সট ষ্টেপ ফিজিকেল টেষ্টৰ বাবে লৈ যাব। এতিয়া ফিজিকেল টেষ্টত আপোনালোকৰ এটা ইভেণ্ট থাকে, সেইটো হৈছে ৰানিং, য'ত ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজকাঢ়িব লাগে। আৰু আপোনালোকৰ এই যিটো ৰানিং হ'ব, সেই ৰানিংটোত কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট কোৱালিফাই কৰিলে হৈ যায়। এতিয়া আপোনালোকৰ BTC ফৰেষ্টত যদি এটা চাকৰি ল'বলৈ মন আছে, তেন্তে আপুনি ৰিটেন টেষ্টটো ভালদৰে দিব লাগিব, কাৰণ ৰিটেন টেষ্টতে মাৰ্ক থাকে। তাৰপিছত আপোনাৰ ফিজিকেল টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে। গতিকে আপোনালোকে BTC ফৰেষ্টত যদি এটা চাকৰি ল'ম বুলি ভাবি আছে, তেতিয়া প্ৰথম ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰক। আৰু যদি আপুনি ৰিটেন টেষ্টটো কোৱালিফাই কৰিব পাৰে, তেতিয়া আপোনালোকৰ চাকৰি পোৱাত এটা ভাল চান্স, কিয়নো আপোনালোকৰ যিটো ৱাকিং টেষ্ট হয়, সেই ৱাকিং টেষ্টটো ইমান বেছি হাৰ্ড নহয়, কিয়নো 4 ঘণ্টাৰ ভিতৰত মেল কেণ্ডিডেটে 26 কিলোমিটাৰ আৰু ফিমেল কেণ্ডিডেটে 16 কিলোমিটাৰ খোজকাঢ়িব লাগে। এতিয়া আপোনালোকৰ এইখিনি পোষ্টৰ বাবে যিটো হাইট, সেই হাইটটো যিসকল জেনেৰেল কেটেগৰী আছে, তেওঁলোকৰ মেলৰ হ'ব লাগে 163 আৰু ফিমেলৰ হ'ব লাগে 153। তাৰ পৰা যিখিনি চিডুল টাইপ P আছে, তেওঁলোকৰ মেলৰ হাইট হ'ব লাগে 153 আৰু ফিমেলৰ হাইট হ'ব লাগে 145। তাৰ পৰা চেষ্টটো নৰ্মেল হ'ব লাগে 79 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগে। গতিকে আপোনালোকৰ বহুত এটা ভাল খবৰ, বিশেষকৈ আমাৰ BTCৰ যিসকল কেণ্ডিডেট আছে, তেওঁলোকে অসম ফৰেষ্টত নতুনকৈ যিখিনি পদ মুকলি হৈছে তাতো এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ বাবে আৰু এটা এক্সট্ৰা চান্স, সেইটো হৈছে BTC ফৰেষ্টত নতুনকৈ
157টা পদ মুকলি হৈছে। গতিকে এইখিনি বস্তুটো এপ্লাই কৰক আৰু অসম ফৰেষ্টত যদি এপ্লাই কৰা তেন্তে এপ্লাই কৰক আৰু নিজকে ভালদৰে সাজু কৰক, কাৰণ আপোনালোকৰ বন বিভাগৰ এটা চাকৰিৰ ধুনীয়া এটা চান্স আগত আহি আছে। গতিকে এই চান্সটো নেহেৰাব, নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।